Hello guys, welcome back to my YouTube channel. আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। মই এতিয়া আছো কন্যাকা ফাৰ্মত। দেখা পাইছে আম কেনেকৈ সুন্দৰকৈ লাগিছে, কিমান ডাঙৰ আম হৈছে এই চাওক। এতিয়া আমি কন্যাকা ফাৰ্মত আহি পালোহি। এতিয়া আমি গাড়ীতে আছো, গাড়ীৰ পৰা নামিম আৰু এতিয়া আমি দেখা পাইছে গাড়ীটো এতিয়া ৰখাবলৈ গৈ আছে। এয়া চাওক নাৰ্সাৰীখন, এয়া নাৰ্সাৰীখন দেখা পাইছে আপোনালোকে। এই চাওক আম সুন্দৰকৈ লাগি ধৰিছে। এই চাওক তলতে লাগিছে, হাতেৰে ছিঙিব পাৰি। এই চাওক সুন্দৰকৈ। এইপিনে আমাৰ বন্ধু এজন আছে, এই চাওক ইয়াত অলপ জিৰণি লৈছে চাহত। অলপ কিবা ক'ব নেকি? ফাৰ্মত আহিছে আপুনি অলপ। ইয়াত আহি কিনে ভাল লাগিছে। কন্যাকা প্ৰথমবাৰ চাব আহিছোঁ। ইয়াত বহুত নেচাৰেল বস্তুবিলাক আছে, দেখি কিনে ভাল লাগিছে। এতিয়া চাওঁ আগত আৰু কেনেকৈ কি বস্তু দেখা যাব। পাইছে আপোনালোকে আমাৰ গ্ৰুপটো আহিছে এডিট একশ্যনৰ ফালৰ পৰা ফুৰাবলৈ নিয়ে আহিছে আমাক। এয়া দেখা পাইছে আপোনালোকে। এয়া আপোনালোকে কলগছ দেখা পাইছে। এয়া আৰু ইফালে আছে নাৰ্চাৰী। এয়া চাওক নাৰ্চাৰীখন কিমান সুন্দৰ। এয়া চাওক কি গছ লগাইছে চাওক আপোনালোকে। এয়া আপোনালোকক দেখাই আছোঁ। এয়া চাওক কিমান ফুলৰ বাগিচা। এয়া চাওক সুন্দৰকৈ ফুল ফুলি আছে। এয়া চাওক আপোনালোকে। আমি এতিয়া নাৰ্চাৰীৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া নাৰ্চাৰীটো চাবলৈ গৈ আছোঁ। এয়া চাওক ফুলৰ বাগিচা, কিমান সুন্দৰকৈ ফুলৰ বাগিচা আছে। ফাৰ্মখনৰ নামটো গম পাইছে যে ভৰলীপুৰীয়া কন্যাকা বহুমুখী কৃষি ফাৰ্ম। বহুমুখী অৰ্থাৎ মাল্টিপাৰ্পাছ। ইয়াত অকল খেতি বাতিয়েই নহয়, খেতি বাতিৰ লগতে আমাৰ এইখিনি মৎস্য উৎপাদন আছে, গাহৰি আছে, কণী প্ৰডাকশ্যন আছে, ডায়েৰী আমাৰ দুগ্ধ উৎপাদন আছে, কল বাগান আছে, মৌ পালন আছে, আৰু এইবিলাক হৰ্টিকালচাৰ ক্ৰপ, যিবিলাক উদ্যান শস্য মানে ফল মূলকে আদি কৰি বিভিন্নবিলাক আছে। আমাৰ ৰেষ্টুৰেণ্ট আছে, গেষ্ট হাউচ আছে, কটেজ আছে। গতিকে ইয়াত বিভিন্ন ধৰণৰ কাম কাজ চলি আছে। আৰু 2016 চনৰ ছেপ্টেম্বৰ 2 তাৰিখে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী, সেই সময়ৰ বিত্ত শিক্ষা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ফাৰ্মখনৰ উদ্বোধন কৰিছিলে। বিভিন্ন কাৰণত, আচলতে 8 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, কিন্তু বিভিন্ন কাৰণত, পলিটিকেল কাৰণ মেইনলি আমি ছাকচেছ হোৱা নাছিলোঁ। কিন্তু 16 চনৰ 2 ছেপ্টেম্বৰৰ পৰা আজিলৈকে ফাৰ্মখন এটা পৰ্যায়লৈ গতি কৰিছে, আগুৱাই গৈ আছে। আমি পিছুৱাবলগীয়া হোৱা নাই। গতিকে ইয়াত আমাৰ 350জন পাৰ্মানেণ্ট ৱৰ্কাৰ্ছ আছে, ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ। তেওঁলোকে মান্থলি চেলেৰি পায়। এক উৎপাদনমুখী যাত্ৰা, অৰ্থাৎ চৰকাৰী চাকৰিয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। আমাক এখেতে কৈছে যে NGOৰ জৰিয়তে আপোনালোকক ট্ৰেইন আপ কৰাইছে বিভিন্ন কামত। সেইটোৱেই যে সেইকাৰণে কোৱা হৈছে যে আমাৰ শাস্ত্ৰটো কৈছে যে বাণিজ্য বস্তুতে লক্ষ্মী, ব্যৱসায় বাণিজ্যত লক্ষ্মীয়ে বাস কৰে। তাৰ আধাহে কৃষি। এনেকৈ সেইখিনি। গতিকে আপোনালোকক এটা সঠিক লাইন আপোনালোকে পাইছে বুলি ভাবিছোঁ। আৰু আমাৰ এই ফাৰ্মখনৰ মুখ্য পৰিচালক, মেনেজিং ডাইৰেক্টৰ হ'ল বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। তেখেতৰ উদ্যোগতেই এই ফাৰ্মখন গঢ়ি তোলা হৈছে। আজিৰ তাৰিখত আমাৰ ফাৰ্মখনৰ সৰ্বমুঠ মাটি হৈছে 6000 বিঘা। আৰু আমি আজি ফাৰ্মখন গোটেইখন চাব নোৱাৰোঁ, কাৰণ এক পাক ঘূৰিলে ফাৰ্মখনৰ ইয়াৰ ব্যাসাৰ্ধটো হ'ল, ৰেডিয়াছটো হ'ল 10 কিলোমিটাৰ। গতিকে এক উৎপাদনমুখী যাত্ৰা আগত ৰাখি লগতে নিবনুৱাসকলৰ সংস্থাপন আৰু কৰ্মৰাজিৰ প্ৰতি মানুহক আগ্ৰহী কৰি তোলাই ইয়াৰ মুখ্য উদ্দেশ্য। গতিকে আপোনালোকে চাগে কন্যাকাৰ বিষয়ে আগৰ পৰা শুনিছে, কোনোবাই দেখিছে নাই মই নাজানো। এতিয়া কথা হ'ল যে আপোনালোকে আমাৰ জীৱনৰ বহুখিনি সময় আমি পাৰ কৰি আহিছোঁ।
আৰু আমি দেখিছোঁ যে বিবাহিতাও আছে, অবিবাহিতাও আছে, আমাৰ ইয়াত সকলো আছে। যে এটা সময় আছিলে যে পুৰুষজনে উপাৰ্জন কৰে, মহিলাজনে নিজৰ ঘৰৰ কাম বন চম্ভালে। সেইটো দিন এতিয়াতো নাই, সকলোৱে বুজি উঠিছে। সকলোৱে হাতে কামে কৰিলেহে এখন ঘৰ আৰু সংসাৰ, ল'ৰা ছোৱালীক মানুহ কৰাৰ যিটো ব্যৱস্থা চবেই এতিয়া ভাবে যে আমি য'ত আছোঁ, ময়ো এজন পিতৃ, মোৰ সন্তান আছে, আমি ভাবোঁ যে মোতকৈ মোৰ সন্তানটো ওপৰলৈ যাওক, আগুৱাই যাওক। চবেই এইটো কামনা কৰে, তাৰ কাৰণে যেনেকৈ পাৰে কষ্ট কৰে। গতিকে সেই ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিব, কৰিলে চাব যে কোনটো ব্যৱসায়ত কি ধৰণৰ মানে লাভ আছে, বা সমাজে আমি কোনটো লাইনত গ'লে আমি তাক মানে আগুৱাই নিয়াত সফল হ'ব পাৰিম, সেইটো নিজে ডিচাইড কৰিব, বা সেইমতে চাগে ট্ৰেইন আপ হৈছে। আৰু এইটো এটা আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি প্ৰত্যাহ্বানবিলাক আছে, কোনো কথাতে প্ৰত্যাহ্বান নথকাকৈ নাথাকে। যদি সংঘাত নাথাকে তেতিয়া সফলো নহয়, বাধা নাথাকিলে কেতিয়াও মানুহে সফলতাৰ যাত্ৰাটোত আগুৱাব নোৱাৰে। যেনেকৈ আমি দিন আন্ধাৰ, দুখ নাথাকিলে সুখৰ অনুভৱটো কেনেকৈ কৰিম, ৰাতি নহ'লে দিনৰ অনুভৱটো কেনেকৈ কৰিম। গতিকে সেই ষ্ট্ৰাগলটো আৰু ডিটাৰমিনেশ্যন, তাৰমানে একদম দৃঢ়তা যে এইটো মই কৰিমেই, এইটো মই হ'মেই, ইয়াত মই ছাকচেছ হ'মেই, তাৰ কাৰণে মনৰ যিটো দৃঢ়তা, ধৈৰ্য, এইটো এটা সাংঘাতিক আপোনালোকে আমি বা সকলোৱে, মই আপোনালোক আৰু মোৰ মাজত পাৰ্থক্য ৰাখি কথাখিনি কোৱা নাই। মই খেতি কৰোঁ, মই কলেজ শেষ কৰিলোঁ, মোৰ ঘৰখনৰ বাকীবিলাকে চাকৰি কৰে, মই কি কৰিম? মই কৈছোঁ যে মই খেতিয়ে কৰিম। আৰু কেতিয়াৰ পৰা মই আৰম্ভ কৰিছোঁ? মই জন্মৰ পৰাই কৰিছোঁ, মই খেতিয়কৰ ঘৰত। মেট্ৰিকত যেতিয়া এম ইন লাইফ ৰচনা লিখিবলৈ আহে, মই এজন কৃষক হ'ম বুলি লিখিছিলোঁ। কোনোবাই ডাক্তৰ, ইঞ্জিনিয়াৰ, কিবা প্ৰফেচাৰ, মাষ্টৰ কিবা লিখে। এইটো অনেষ্টলি কৈছোঁ দেই, মই ইয়াত কোনো এটা কথা মই মানে মাইনাছ কৰা নাই, বা মই ইয়াত জোৰা লগোৱা নাই, মই অন্তঃকৰণে কৈছোঁ। এতিয়া আপোনালোকেও আপোনালোকৰ লক্ষ্য স্থিৰ কৰক, আৰু ব্যৱসায়টো কৰিবলৈ যাওঁতে আমি কেনেকুৱা ঠাইত কৰিম, ক'ত কৰিম, সেই কথাখিনি চাব লাগিব। যে আমি প্ৰথম কথা, নিজে কৰা কামটোক আমি খুব ভাল পাব লাগিব। জোৰকৈ কিছুমান কাম যদি জাপি দিয়া যায়, সি সফল নহ'ব। এই কামটোৰ প্ৰতি মোৰ শ্ৰদ্ধা লাগিব, তাৰ মানে একদম ডিটাৰমিনেশ্যন লাগিব যে আমি একদম সঠিকভাৱে মই এইটো ধৰিছোঁ, এইটো ধৰিমেই, কিয় নোৱাৰিম। প্ৰত্যাহ্বান কি আহিব একদম সেইটোৰ কাৰণে নিজে মানসিকভাৱে প্ৰস্তুত হৈ থাকক যে মই য'ত লাগিছোঁ আৰু মোৰ বিকল্প নাই। আৰু সেইটো কেনেকৈ আৰু আপুনি আগুৱাব পাৰে, লাহে লাহে সেই চিন্তাহে কৰিব। মই কোনে কি কৰিব সেইটো মোৰ দৰকাৰ নাই, আপোনালোকে যোনে যি নকৰক। কোনোবাই বিউটিচিয়ান হয়, কোনোবাই কিবা কাটিং টেইলৰিং কৰে, যে এতিয়া আপোনালোকে ভাবিলে আচৰিত হ'ব, আমেৰিকাই বস্ত্ৰ উৎপাদন কৰে, কাপোৰবিলাক পঠিয়াই দিয়ে বাংলাদেশত তাক ডিজাইন কৰে, কাটিং কৰি তাক বনাই পেকিং কৰি আকৌ আমেৰিকাত পঠিয়ায়, গোটেই ৱৰ্ল্ডত পঠিয়ায়। বাংলাদেশৰ তাৰ মহিলাসকলে এতিয়া ইমান আগবাঢ়িছে নহয়। আমি যে কৈ থাকোঁ বাংলাদেশ এখন অনুন্নত ৰাষ্ট্ৰ নহয়, এতিয়া বহুত সিহঁতে মানে গ্ৰয়িং ষ্টেজত আছে। এতিয়া তেওঁলোকে আগুৱাই যাবলৈ ধৰিছে। যে আজি আমাৰ যে মহিলা আত্মসহায়ক গোটবিলাকৰ কনচেপ্টটো বাংলাদেশৰে ছেল্ফ হেল্প গ্ৰুপৰ। এতিয়া যিজন প্ৰধানমন্ত্ৰী আছোঁ বুলি হৈছে প্ৰফেচাৰ ইউনুছ, তেওঁ ইকনমিক্সত নোবেল প্ৰাইজ পাইছিলে, অৰ্থনীতিত। যিয়ে নহওক, মানে সেইবিলাক কিছুমান এক্সাম্পল আছে। গতিকে আমাৰ প্ৰত্যেকগৰাকীৰ গাতে মই ভাবোঁ যে এটা শক্তি আছে, প্ৰচণ্ড শক্তি আছে, কিন্তু আমি নিজক উজ্বলাই তুলিব লাগিব। যিটো আত্মদীপু হ'ব, অৰ্থাৎ নিজক উজ্বলাই তোলা। এই প্ৰশিক্ষণটো লাগিবই, প্ৰশিক্ষণৰ প্ৰয়োজন আছে। মানে গুৰু নোহোৱা বিদ্যা কেতিয়াও মানে কিবা এনেকুৱা যে কয় নহয়, গতিকে লাগিব। আপোনালোকে খুব ধৈৰ্য সহকাৰে আৰু সঠিক সময়ত সঠিক কাম আৰু ব্যৱহাৰ পাতি ব্যৱসায় বুলিলে কিন্তু ব্যৱহাৰ, মানুহৰ মুখখন লাগিব, মানুহক আকৰ্ষণ কৰিব পাৰিব লাগিব। সেইটো এটা আৰ্ট। শিপিনী আছে, 300খন শাল আছে, ব'টিং আছে ন? এই মাছ ধৰা তাতে ব্যৱহাৰ হয়। আমাৰ যোগা আৰু জিম চেণ্টাৰ আছে, তাৰ লগতে চুইমিং পুলটো বনি আছে। পোৱালি আছিল।
লেকচাৰ হেন চাইড আছে শুই আছে আৰাম কৰি এই আপোনালোকে দেখা পাইছে ইয়া গৰু পোৱালিহে চব কন্যাকা গৌশালা বিনা অনুমতিৰ প্ৰৱেশ নিষেধ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ